নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল অসমীয়া চিনেমা হল তৰফৰ পৰা আপোনাৰ আটাইলৈ স্বাগতম জনালোঁ। লগতে নৱবৰ্ষ ও ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি ভিডিঅ'টিত মই এনে এজন নায়কৰ কথা আপোনালোকৰ আগত তুলি ধৰিব বিচাৰিছোঁ, যিজনক হয়তো আপোনালোকে এজন গায়ক কম্প'জাৰ হিচাপে চিনি পায়। অভিনেতাজনে অভিনয় কৰা ছবিখন মুক্তি পোৱাৰ আগতেই অনুৰাগীসকলে যথেষ্ট উৎসাহ দেখুৱাইছে। সেইজনেই হ'ল সকলোৰে চিনাকি গায়ক কম্প'জাৰ হিমেশ ৰেশমিয়া। হিমেশ ৰেশমিয়া বিশেষকৈ শ্ৰোতা বা দৰ্শকে এজন গায়ক, গীতিকাৰ, সুৰকাৰ আৰু পৰিচালক হিচাপে পৰিচিত। 2003 পৰা 2005 বৰ্ষলৈ তেখেতে বিভিন্ন এলবামত গীত কম্প'জ কৰি যথেষ্ট খ্যাতি অৰ্জন কৰে। সেই সময়ত এজন বলিউডৰ নায়ক ইমৰান হাছমী তেখেতৰ লগত একেবাৰে পাভ যোৱা যেন দেখা পোৱা গৈছে। নায়কজনৰ কেইবাখনো ছবিত গীত ৰেশমিয়াই কণ্ঠদান কৰি এসময়ৰ ছুপাৰষ্টাৰ ৰাজেশ খান্না আৰু কিশোৰ কুমাৰৰ সফল জুটিলৈ মনত পেলাই দিছে। 2008 বৰ্ষত হিমেশ ৰেশমিয়াই আপকা সুৰুৰ নামৰ এখন ছবি নায়কৰ ৰূপত অৱতীৰ্ণ হয়, কিন্তু তেখেতে সফলতা লাভ কৰিবলৈ সক্ষম নকৰে। তথাপি চেষ্টাৰ ত্ৰুটি কৰা নাই। তেখেতে কেইবাখন ছবি কাজেৰা আৰু ক্ৰছ আদি কেইবাখন ছবি অভিনয় কৰিব। কিন্তু এইবাৰ হিমেশ ৰেশমিয়াই 2 বছৰ ধৰি অক্লান্ত চেষ্টাৰ পৰা এখন ছবি অভিনয় কৰিছে। ছবিখন হ'ল বাৰাজ ৰবিকুমাৰ। যোৱা ডিচেম্বৰ মাহৰ শেষৰ সপ্তাহত অফিচিয়েল ট্ৰেইলাৰ মুক্তি দিয়ে। ট্ৰেইলাৰ মুক্তিৰ পাছতেই তেখেতৰ অনুৰাগীসকলে ছ'চিয়েল মিডিয়াৰ যোগেদি হিমাহীৰ উৎসাহ দেখিবলৈ পোৱা গৈছে। হাতত অত্যাধিক অস্ত্ৰ শস্ত্ৰ লৈ তেখেতে যি অভিনয় কৰিছে তেওঁ সঁচাকৈ ছবিখন পৰিণত হ'ব পাৰে। অহা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত ছবিখন টেলিভিছনলৈ অহাৰ সম্ভাৱনা আছে। ছবিটি মুক্তি পোৱাৰ আগতেই অনুৰাগীসকলৰ মাজত উৎসাহ বহুতো সমালোচকসকলে ক'ব বিচাৰে যে এইখন ছবিখন এখন ব্লকবাষ্টাৰ হিচাপে পৰিগণিত হ'ব। আন কিছু চিত্ৰ সমালোচকে ক'ব বিচাৰে এইখন ছবিখন পুষ্পালে সম্ভৱতঃ চেলেঞ্জ দিবগৈ পাৰে। এনে আমোদজনক সমালোচনাই দৰ্শকৰ মনত এক আলোড়ন সৃষ্টি কৰিছে। কথাবোৰৰ সত্যতা অহা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ মুক্তি পোৱাৰ দিনটোলৈ আমি বাট চাই ৰ'ব লাগিব। বন্ধু বান্ধৱীসকল, এই ছবিখন আপোনালোকে চোৱাৰ চিন্তা কৰিব। শেষত মোৰ ভিডিঅ'টিক আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ধন্যবাদ।